গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰথমে দিব বিচাৰিছো বৰাগাঁৱত যি কালি সংঘটিত হৈছিল চাঞ্চল্যকৰ দুৰ্ঘটনাৰ সেই দুৰ্ঘটনাৰ সিসিটিভিৰ ভিজুৱেল এই মুহূৰ্তত আহি পৰিছে স্কুল বাছৰ খুন্দাত ইতিমধ্যে মৃত্যু হৈছে প্ৰফুল্ল দাসৰ স্কুল বাছৰ দৌৰাত্মৰ বাবে মৃত্যু প্ৰফুল্ল দাসৰ দুই সন্তানক স্কুললৈ থবলৈ যোৱাৰ সময়তেই দুৰ্ঘটনা ইতিমধ্যে চিকিৎসালয়ত মৃত্যু হৈছে প্ৰফুল্ল দাসৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে দুই কন্যা সন্তানে আৰু আমি ভিজুৱেল যে মুহূৰ্তত দেখুৱাইছো ইয়াত দেখিবলৈ পাইছে কেনেদৰে মহতিয়াই লৈ গৈছিল এখন স্কুল বাছে পথ অতিক্ৰম কৰাৰ সময়ত এনেদৰে ৰৈ থকা ইয়াৰ দৃশ্য দেখিবলৈ পাইছে আমি ভিজুৱেলছ দেখুৱাইছো এক শিহৰণকাৰী এই দুৰ্ঘটনাৰ দৃশ্য আছিল দুই কন্যা সন্তানক স্কুললৈ লৈ গৈছিল আৰু এনেদৰে ইউ টাৰ্ণ লোৱাৰ সময়তেই অহা এখন তীব্ৰবেগী স্কুল বাছে এনেদৰে মহতিয়াই লৈ যায় স্কুটি আৰোহী প্ৰফুল্ল দাসক আৰু প্ৰফুল্ল দাস ইতিমধ্যে মৃত্যু হৈছে প্ৰফুল্ল দাসৰ আৰু দুই কন্যা সন্তান চিকিৎসাধীন অৱস্থাত আমি ইয়াৰ দৃশ্য দেখুৱাইছো দেখিবলৈ পাইছে এক শিহৰণকাৰী দুৰ্ঘটনাৰ ইয়াৰ দৃশ্য এখন স্কুল বাছে মহতিয়াই লৈ গৈছে আৰু কালি সংঘটিত হৈছিল এই শিহৰণকাৰী দুৰ্ঘটনা আৰু ইতিমধ্যে সিসিটিভিৰ ভিজুৱেল আহি পৰিছে এই মুহূৰ্তত আমি দেখুৱাইছো সেই দুৰ্ঘটনাৰ সিসিটিভিৰ ভিজুৱেল স্কুল বাছৰ দৌৰাত্মৰ বাবে মৃত্যু হ'ল প্ৰফুল্ল দাসৰ এনেদৰে ইউ টাৰ্ণ ল'বলৈ ৰৈ আছিল সেই মুহূৰ্তত এনেদৰে ৰাস্তা অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তেই মহতিয়াই লৈ যায় এখন তীব্ৰবেগী স্কুল বাছে আৰু কেইদিনমান পূৰ্বে একে দুৰ্ঘটনা সংঘটিত হৈছিল গণেশ মন্দিৰৰ সমীপত হনুমান মন্দিৰৰ ওচৰতো একে দুৰ্ঘটনা সংঘটিত হৈছিল স্কুল বাছৰ যি দুৰ্ঘটনা স্কুল বাছে সংঘটিত কৰিছিল এগৰাকী ছাত্ৰী নিহত হৈছিল স্কুললৈ যোৱাৰ সময়ত আৰু কালিও একেই ঘটনা সংঘটিত হয় যি স্কুল বাছৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান সময়তো মহানগৰ প্ৰশাসন সক্ষম হোৱা নাই তীব্ৰ বেগত দেখিবলৈ পাইছে স্কুল বাছৰ আছে বহু শিক্ষাৰ্থী আৰু সেই স্কুল বাছৰ গতি আপুনি যদি লক্ষ্য কৰে সিসিটিভিত বন্দী হোৱা দৃশ্যত কিমান গতিবেগত আহিছে দেখিবলৈ পাইছে সেয়া এটা ব্যস্ত অঞ্চল সেই মুহূৰ্তত ৰাস্তা অতিক্ৰম কৰিবলৈ সেই স্থানত বহু লোক এনেদৰে ৰৈ আছিল আৰু স্কুটি আৰোহী প্ৰফুল্ল দাসৰ স্কুটি এনেদৰে মহতিয়াই লৈ যায় আৰু প্ৰফুল্ল দাসৰ ইতিমধ্যে মৃত্যু হৈছে দুই কন্যা সন্তান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে বৰ্তমান সময়তো দুই কন্যা সন্তানে মৃত্যুৰে যুঁজি আছে আৰু এই দুৰ্ঘটনাৰ দৃশ্যই শিহৰিত কৰিছে এতিয়া সকলোকে